নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল আৰু ফেচবুক পেজ পাঠদানলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো RRB ফাৰ্মাচিষ্ট 2024ৰ যি ভেকেঞ্চি ওলাইছিল তাতে এপ্লাই কৰা সকলৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব গৈ আছে, কিয়নো আমি এই ভিডিঅ'টোত আগন্তুক 2025 চনৰ খুব সম্ভৱ মাৰ্চ মাহৰ শেষৰ ফালে নতুবা এপ্ৰিল মাহৰ প্ৰথম উইকমানত যি আপোনালোকৰ ৰেলৱে ফাৰ্মাচিষ্টৰ কম্পিউটাৰ বেছড এক্সাম হ'ব গৈ আছে তাৰে সম্পূৰ্ণ চিলেবাছখিনি আলোচনা কৰিম। আমি যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত তাৰে সম্পূৰ্ণ চিলেবাছখিনি জানি লোৱাটো খুব ভাল কথা, কিয়নো লগাতকৈ বেছি পঢ়ি কনফিউজ হোৱাতকৈ আমি লিমিটেড দৰকাৰী কোৱালিটি টপিকবোৰ পঢ়ি বাৰে বাৰে সেইখিনি ৰিভিজন কৰিলে আমাৰ সফলতা আজৰি অনাৰ ক্ষেত্ৰত খুব সহজ হয়। আপোনালোকৰ যিটো ৰেলৱে ফাৰ্মাচিষ্টৰ এক্সাম হ'ব সেই এক্সামটো কম্পিউটাৰ বেছড হ'ব, মানে আপোনালোকে ফিজিকেলি চেণ্টাৰত উপস্থিত হৈ কম্পিউটাৰত অনলাইন পৰীক্ষা দিব লাগিব। আৰু আপোনালোকৰ টোটেল কিমানটা কুৱেশ্যন থাকিব? 100টা কুৱেশ্যন থাকিব আৰু তাৰ বাবে আপোনালোকে 90 মিনিটছ সময় পাব, অৰ্থাৎ আপোনালোকৰ এক্সামৰ যিটো ডিউৰেশ্যন সেই ডিউৰেশ্যনটো কিমান হ'ব? 1.5 ঘণ্টা হ'ব। এতিয়া RRB ফাৰ্মাচিষ্টৰ যি এক্সাম পেটাৰ্ণ সেই এক্সাম পেটাৰ্ণৰ বিষয়ে আলোচনা কৰা হওক। এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব যে প্ৰথমে দিছে দ্য কুৱেশ্যনছ পেপাৰ শ্বেল বি অফ অবজেক্টিভ মাল্টিপল চইচ টাইপ উইথ 4 অপশ্যনছ, অৰ্থাৎ আপোনালোকৰ যি কুৱেশ্যন পেপাৰ থাকিব সেই কুৱেশ্যন পেপাৰখন কি হ'ব? অবজেক্টিভ হ'ব, মাল্টিপল চইচ হ'ব। এটা কুৱেশ্যনৰ বিপৰীতে 4টা অপশ্যন থাকিব। দ্বিতীয় নম্বৰটো দিছে অনলি ওৱান অফ দিছ 4 অপশ্যনছ উইল বি দ্য কাৰেক্ট এনচাৰ। সেই যিটো 4টা অপশ্যন দিয়া থাকিব সেই 4টা অপশ্যনৰ ভিতৰত এটা মাত্ৰ শুদ্ধ উত্তৰটো হ'ব আৰু তাৰে সেই শুদ্ধ উত্তৰটো আপোনালোকে বাছনি কৰিব লাগিব। তাৰপিছত দিছে অন ইটছ কাৰেক্ট এনচাৰ কেণ্ডিডেটছ উইল বি এৱাৰ্ডেড 1 মাৰ্কছ, আৰু আপোনালোকে প্ৰতিটো শুদ্ধ উত্তৰৰ বিপৰীতে 1 মাৰ্ককৈ পাব। তাৰপিছত দিছে দেৰ ইজ এ নেগেটিভ 1/3 মাৰ্ক অন ইটছ ৰং এনচাৰ, অৰ্থাৎ আপোনালোকে যদি ভুল উত্তৰ কৰে তাৰ বাবে আপোনালোকক নেগেটিভ মাৰ্কিঙৰ ব্যৱস্থা ৰাখিছে, আৰু আপোনালোকে প্ৰতিটো অশুদ্ধ উত্তৰৰ বিপৰীতে প্ৰায় 0.33 সামথিং মাৰ্ক আপোনালোকে কি পাব? নেগেটিভ মাৰ্কিং পাব। গতিকে উত্তৰবোৰ কৰোঁতে সদায় সাৱধানতা অৱলম্বন কৰিব, শুদ্ধ উত্তৰ পৰাপক্ষত শুদ্ধ উত্তৰটো কৰিবলৈ চেষ্টা কৰিব। এতিয়া আপোনালোকৰ যি ৰেলৱে ফাৰ্মাচিষ্টৰ এক্সাম হ'ব সেই এক্সামটোত কোনকেইটা ছাবজেক্টৰ পৰা কিমানটা কুৱেশ্যনছ আহিব আৰু তাৰ বিপৰীতে কিমান মাৰ্কৰ কুৱেশ্যনছ দিব সেই সম্পৰ্কে এটা থুলমূল ধাৰণা লোৱা হওক। আপোনালোকৰ প্ৰফেশ্যনেল এবিলিটি, অৰ্থাৎ যি প্ৰফেশ্যনেল কোৰ্চ কৰিছে, ডিপ্ল'মা ইন ফাৰ্মাচীয়ে হওক নতুবা বিফাৰ্মেই হওক, তাৰে পৰা আপোনালোকৰ কি হ'ব? টোটেল 70টা কুৱেশ্যনছ থাকিব আৰু তাৰ বিপৰীতে আপোনালোকে 70 মাৰ্কছ পাব। আৰু জেনেৰেল এৱাৰনেছৰ পৰা 10টা কুৱেশ্যনছ থাকিব, তাৰ বিপৰীতে 10 মাৰ্ক পাব। তাৰপিছত আপোনালোকে জেনেৰেল এৰিথমেটিক্স আৰু ৰিজনিঙৰ পৰা 10টা কুৱেশ্যনছ পাব, তাৰ বিপৰীতে 10 মাৰ্ক থাকিব। তাৰপিছত জেনেৰেল ছায়েন্সৰ পৰা 10টা কুৱেশ্যনছ পাব, তাৰ বিপৰীতে 10 মাৰ্ক থাকিব। আপোনালোকৰ সৰ্বমুঠ 100টা কুৱেশ্যনছ থাকিব, তাৰ বিপৰীতে আপোনালোকে 100 মাৰ্ক পাব। অৰ্থাৎ আপোনালোকৰ টোটেল 70 মাৰ্কছ প্ৰফেশ্যনেল যিটো কোৰ্চ আছে, প্ৰফেশ্যনেল কোৰ্চ কৰিছে তাৰ পৰা আহিব, আৰু বাকী 30 মাৰ্কছ কি হ'ব? জেনেৰেল নলেজ, জেনেৰেল ছায়েন্স আৰু জেনেৰেল এৰিথমেটিক্স মিলাই টোটেল 100 মাৰ্ক থাকিব। এইখিনিতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট, যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, কিয়নো অনাগত দিনসমূহত আমি কোৱালিটি কুৱেশ্যনছৰ সৈতে আপোনালোকৰ প্ৰস্তুতিত সহায় হোৱাকৈ ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা চলাম। এতিয়া হওক আপোনালোকৰ যি প্ৰফেশ্যনেল এবিলিটি এই ছাবজেক্টৰ পৰা কি কি চাব। ইয়াৰ পৰা আপোনালোকে হিউমেন এনাটমি এণ্ড ফিজিঅ'লজি, হস্পিটেল এণ্ড ক্লিনিকেল ফাৰ্মাচী, ফাৰ্মাচিউটিকেল কেমিষ্ট্ৰি, ফাৰ্মাচিউটিক্স, ৰিমেডিয়েল বায়'লজি এণ্ড ৰিমেডিয়েল মেথামেটিক্স, বায়'কেমিষ্ট্ৰি এণ্ড পেথ'ফিজিঅ'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ ইন ফাৰ্মাচী, ইনভাইৰনমেণ্টেল ছায়েন্সেছ, মাইক্ৰ'বায়'লজি, তাৰপিছত মেডিচিনেল কেমিষ্ট্ৰি, ফাৰ্মাকগনচি,
আদি কৰি এইবোৰ টপিক চাব লাগিব। আপোনালোকৰ সুবিধা হোৱাকৈ এইখন PDF মই আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলত দি দিম আৰু চেনেলটোৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত জেনেৰেল এৰিথমেটিকৰ পৰা এইবিলাক টপিক চাব আৰু জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিঙৰ পৰা এইকেইটা টপিক আপোনালোকে চাই থ'ব ভালদৰে। তাৰপিছত জেনেৰেল নলেজ, বিশেষকৈ জিকেৰ পৰা আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ, ইণ্ডিয়ান ইকনমি, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া, ইণ্ডিয়ান জিঅ'গ্ৰাফী, ৱৰ্ল্ড জিঅ'গ্ৰাফী আদি ভালদৰে চাই থ'ব। আৰু আপোনালোকে জেনেৰেল ছায়েন্সৰ পৰা বিশেষকৈ ফিজিক্স, কেমেষ্ট্ৰি, লাইফ ছায়েন্স মানে বায়'লজিৰ ক্লাছ 10 লেভেলৰ যি NCERT কিতাপ আছে সেইখিনি থৰলি ভালকৈ পঢ়ি যাব। তাৰে পৰা বিশেষকৈ কুৱেশ্যনবোৰ দিয়া দেখা যায়। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেল পাঠদান ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং, কিপ লাৰ্ণিং উইথ পাঠদান।